নগাঁও বদদ্ৰৱা সমষ্টিত আজি আমাৰ 14টা আঞ্চলিক পঞ্চায়ত 3খন জিলা পৰিষদ আজি মনোনয়ন পত্ৰ প্ৰদান কৰিব আমাৰ নিৰ্বাচিত যিখিনি প্ৰতিনিধিসকলে আৰু নগাঁও বদদ্ৰৱাত 12খন আমি বিজেপিয়ে খেলিম 2খন অসম গণ পৰিষদে খেলিব। সামগ্ৰিক যদি চাই নগাঁৱতে হওক বা অসমতে হওক ৰাইজ কেৱল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰদলৰ লগত আছে। ৰাইজে উন্নয়ন দেখা পাইছে, প্ৰতিটো মুহূৰ্তত ৰাইজে যদি কাম কৰি গৈছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম যিধৰণে আগবাঢ়ি গৈছে, ৰাইজ এখন সুস্থ সবল পঞ্চায়তৰ পক্ষত আছে আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰদলক ভোটদান কৰি এখন ভাল পঞ্চায়ত গঠন কৰিব আমি আশা। চাওক, প্ৰতিটো মুহূৰ্তত দেখা পাইছে যে বিৰোধী তেওঁলোকে আজিৰ তাৰিখতো মই যদি শুনা পাইছোঁ তেওঁলোকে টিকেট দিব পৰা নাই কাৰণ পইচা উঠা নাইকিয়া, ধনৰ লেনদেনৰ কথা মই শুনা পাই আছোঁ। গতিকে এইবিলাক বিৰোধীৰ কথা আমি নকওঁ, কিন্তু আমি জানো যে আমাৰ যিহেতু যোৱা সময়ত আমি কাম কৰি গৈছোঁ, ৰাইজৰ মাজত আছোঁ, ৰাইজক সেৱা কৰিছোঁ, ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু আমাৰ এখন ভাল পঞ্চায়ত গঠন হ'ব। বহমপুৰ সমষ্টিৰ আমাৰ 4টা জিলা পৰিষদৰ আজি মনোনয়ন পত্ৰ দাখিলিয়ে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত হ'ব। আমাৰ 4টা জিলা পৰিষদৰ প্ৰত্যেকজন প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ NDAৰ যি ঐক্য আমাৰ মনোনীত প্ৰাৰ্থীসকল আহিছে আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ, তেখেতসকলক সংগ দিছোঁ যেন জিলা পৰিষদৰ কাৰণে নিৰ্বাচিত হৈ ৰাইজৰ কাম কৰিব পাৰে আৰু জিলা পৰিষদখন এখন ষ্ট্ৰং জিলা পৰিষদ নগাঁও জিলাত গঠন কৰিব পাৰে তাৰে পৰিকল্পনা কৰিছোঁ। চাওক, প্ৰাৰ্থিত্ব প্ৰদান কৰাত পলম হোৱাটো কোনো ডাঙৰ কথা নহয়, কাৰণ এইটো এটা নমিনেশ্যন চবৰ কাৰণে ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰাৰ ডেট আছিলে। তাৰ ভিতৰত কোনোবাই প্ৰাৰ্থী বিচাৰি পোৱা নাই, কোনোবাই দেৰিকৈ কৰিছে, তেওঁলোকৰ নিজৰ নিজৰ মতামতৰ কথা। মই ভাবোঁ বিৰোধীয়ে এখন আসনো ইয়াত খুলিব নোৱাৰে। আমি 0 বিৰোধী এটা ৱাৰ্ডতো বিৰোধী এবাৰ জিকিব নোৱাৰে, এইটো 0 4-0। গতিকে আনন্দ উপভোগ কৰিলে আৰু এটা কথা আপোনালোক সকলোৱে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল কাম, ৰাইজে ভাল কাম কৰি গৈ আছে। বিশেষকৈ আমাৰ নগাঁও সদৰ সমষ্টিৰ মাননীয় জিলা লোকসভা তেওঁলোকে উন্নয়নৰ ফল পোৱাইছে। গতিকে ৰাইজ সকলোৱে আকৰ্ষিত হৈছে। গতিকে সকলোৱে আমাৰ যিসকল আমি দীঘা ভাৱমূৰ্তিৰ আমি বাছনি কৰি প্ৰতিনিধি বাছনি কৰি দিছোঁ, তেওঁলোকৰ সপক্ষে ৰাইজে একদম স্বতঃস্ফূৰ্তভাৱে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে ওলাইছে। খুব ভাল পৰিৱেশ। আমাৰ 14টাকৈ আমাৰ আঞ্চলিক পঞ্চায়তৰ গতিকে 14টাৰ ভিতৰত আমি 2টা অসম পৰিষদত জিকিছোঁ। গতিকে আমি ভাৰতীয় জনতা পাৰ্টি অসম মিলি আমি 14টাৰ ভিতৰত 14টা এখন লাভ কৰিছে আমি গম পাওঁ। মানে মই আপোনালোকৰ কিন্তু আমি বনাই দিম, আমি আমাৰ 14টা ভাল পৰিৱেশ একদম সুন্দৰ পৰিৱেশ আমালোকক এই 2টা দিলে ভাল হয়। আমি একদম ধুনীয়াকৈ এৰি দিছোঁ, তেওঁলোকে আমাৰ জৰিয়তে আমিও থাকিম, তেওঁলোকো থাকিব, আমি ৰাইজৰ